আমাৰ টমটমখন গৈ ক'ত পাল্টি মাৰে ঠিক নাই এইটো বৰটো এইটো Hello guys, welcome back to my YouTube channel AH Vlogs and Travels. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ প্ৰাৰ্থনা কৰিছো সোনকালে সকলোৰে ভাল হওক। তো গাইস আজি হৈছে পবিত্ৰ ঈদৰ দিন। পোনপ্ৰথমে সকলোৰে মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক সেৱা শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো এই ঈদে যেন সকলোৰে মাজত আনন্দৰ বতৰা শান্তিৰ বতৰা সুখ শান্তি কঢ়িয়াই আনক আৰু আমাৰ সকলোৰে ভাতৃত্ববোধৰ যিটো এনাজৰী সেই এনাজৰীডাল যাতে আৰু অধিক দীঘলীয়া কৰি তোলক আৰু সকলোৰে জীৱনত যাতে সকলোৱে জীৱনত সাকসেস লাভ কৰিব কৃতকাৰ্য হয় তাৰে কামনা কৰিছো নেদেখা জনৰ ওচৰত। তো গাইস এতিয়া বৰষুণ পৰি আছে, এতিয়া প্ৰায় 6:30 মান বাজিছে ৰাতিপুৱা। এতিয়া আমি ওলাই ললো ফাইনালি নামাজ পঢ়িবলৈ যাব লাগে ঈদগাহত। 7টা বজাৰ পৰা নামাজ আছে আৰু যেহেতু দেখিছে বৰষুণ পৰি আছে গতিকে যোৱাটো অকমান প্ৰব্লেম কিলে সোনকালে ওলাই লওঁ আৰু বৰষুণ তিতি যেহেতু আপোনালোকে দেখিছে ভিডিঅ' বনাই আছে এটা লাইক এটা কৰি দিব। আৰু এতিয়া আমি সকলোৱে একেলগে মিলি মই যাম, ভাইটি যাব, ভাইটি দুজন আছে, ভাইটি দুটা আছে, সেহে যাব। দাদা আহিব পৰা নাই, দাদাই ছুটি পোৱা নাই, তাতে নামাজটো পঢ়ি ল'ব। দেউতা অলৰেডি গ'ল, নামাজটো পঢ়ি আহি বাকী যদিহে বৰষুণ নিদিয়ে অলপ ওলাই যাম বুলি ভাবিছোঁ আৰু যদি বৰষুণ দিয়ে বেছিকৈ তেতিয়াহ'লেতো কি হয় নাজানো আৰু। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। এই কোন এর বৰটো এটো ফাইনালি নামাজ পঢ়ি হৈ গ'ল। আপোনালোকে নিশ্চয় দেখা পাইছে বলা বলা বৰষুণৰ মাজত আহি পুৰা নামাজ পঢ়া হৈছে। এনে নামাজটো ঈদগাহত পঢ়া হয় কিন্তু আজি বৰষুণ হোৱাৰ কাৰণে মানে মছজিদতে পঢ়া হ'ল। আমি সকলোৱে নামাজ পঢ়িলোঁ, এতিয়া যাম ঘৰত গৈ পুৰা ধুমধাম খাব লাগিব। আপোনালোকে দেখিছে ৰাস্তাটো বহুত বেয়া, মানে খোজকাঢ়ি আহিব লগা হৈ গৈছে। বাইক মানে আগত থৈ আহিছোঁ আৰু মোৰ পিছফালে ফুল মানুহ, মানে আল্টিমেট মানে কি ক'ম মানে টমটম দেখি আছে মানে টমটমখন গৈ ক'ত পাল্টি মাৰে ঠিক নাই। বাবু কিবা এটা কোৱা, কিবা ক'বা নেকি? ফাইনেলি আহি সি চৰংগী পাই গ'লো। সি চৰংগীতে কিবা এটা খাই লওঁ ধুনীয়াকৈ, খাই কৰি এতিয়া যামগে ঘৰলৈ। আমি এতিয়া বাদাম খাই ললো ধুনীয়াকে। কেতিয়া আহিলা তুমি? মইতো জাষ্ট কণী ফুৰি ওলাই আহিলো। আপোনালোকে মোৰ আগফালে নিশ্চয় দেখা পাইছে এই ৱালমাৰা, এইটোৱে হৈছে আমাৰ ঈদগাহ মানে চৰংগী ঈদগাহ। এই ঈদগাহতে আমি প্ৰতি বছৰ নামাজ পঢ়োঁ। এইবাৰ বৰষুণ হোৱাৰ বাবে ইয়াত নামাজ পঢ়াটো নহ'ল, সেইকাৰণে মছজিদত নামাজ পঢ়া হৈছে। নামাজ পঢ়ি ঘৰলৈ আহিলোঁ, আহি ভাত পানী খালোঁ, অকণমান ৰেষ্ট ল'লোঁ। যিহেতু বৰষুণটো কমিছে বোলো অকণমান ওলাই যাওঁ, গতিকে ফাইনেলি ওলাই ল'লোঁ। মই ওলাইছোঁ আৰু লগতে ভাইটি ওলাইছে, তাকো লৈ যাওঁ। গতিকে দুইটাই গৈ অলপমান ফুৰি আহিম আৰু লগতে যদি সময় হয় তেতিয়াহ'লে বাহঁতৰ ঘৰৰ ফালে এপাক যাম। যিহেতু বৰষুণটো কমিছে আৰু যিহেতু এতিয়া এইফালে চশমা লৈ লৈছোঁ, এইফালে হেলমেট লৈ লৈছোঁ, হেলমেট নিম। সি মানে ঘৰলৈ গৈছে, কিবা এটা বস্তু থাকিল, বস্তুটো আনিবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। আৰু ঈদৰ শুভেচ্ছা সকলোৰে থাকিল আৰু ঈদ বুলি সকলোৱে ভিডিঅ'টোত লাইক এটা কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই জনাব। তো গাইস ফাইনালি আমি আহি ঘৰলৈ পাই গ'লোহি। মনৰে ভিতৰৰ মলিনতাবোৰ হৃদয়ৰ চেনেহে পুৰি চাই কৰ। আজি ঈদৰ দিনা দিলোঁ ঈদ মুবাৰক, আসসালামু আলাইকুম ঈদ মুবাৰক।
লগাই ললো সুগন্ধিয়া তই হাঁহিৰে সজোৱা প্ৰতিটো দিনত পোহৰৰ বাটেৰে নিয়া জীৱনত আজি ঈদৰ দিনা দিলো ঈদ মুবাৰক আসসালামু আলাইকুম ঈদ মুবারক 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 রহমতৰে ফুল কি যে আমুল মূল বিয়পি পৰিছে মন নদীৰ দুটি কুল ৰহমতৰে ফুল ফাইনেলি আহি বৰদলং পাই গ'লোহি আৰু 2 কিলোমিটাৰমান আছে বাহঁতৰ ঘৰ পাবলৈ, গতিকে পাই যাম। কি যে আমুল মূল বিয়পি পৰিছে মন নদীৰ দুটি কুল আল্লাহ ভগৱান একে এটি প্ৰাণ আজি ধনী দুখীয়াৰ নাই ভিন পৰ ফাইনেলি আমি বাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ, ধুনীয়াকৈ ভাত পানী খাই আহিছোঁ। এতিয়া আমি আহিলোঁ আৰু লগতে আমি পেহীহঁতৰ ঘৰলৈ গৈছোঁ, তাত আমাৰ পেহীহঁতৰ ঘৰো আছে, তালৈকেও গৈছোঁ। তাৰপৰা চাহ তাহ খাই আহিলোঁ। এতিয়া আমি আহি লংকা পাইছোঁহি, লংকা ষ্টেচনলৈ আহিলোঁ অকণমান ঘূৰিবলৈ। অকণমান এইফালে ঘূৰা ফুৰা কৰি আছোঁ মই আৰু ভাইটিয়ে, দুটামান ফটো চটো মাৰিলোঁ। আৰু যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে এই চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ, লাভ ইউ। আৰু সকলোৰে ঈদৰ শুভেচ্ছা যাচিলোঁ।